অসমীয়া শিশু সাহিত্য জগতলৈ অনন্য অৱদান আগবঢ়োৱা বিশিষ্ট শিশু সাহিত্যিক তিলু সোণোৱালৰ সাহিত্যিক কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰা অভিনন্দন গ্ৰন্থ এই ৰং সেই ৰং নানা ৰং শীৰ্ষক অভিনন্দন গ্ৰন্থখনি দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। কবি তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাই সম্পাদনা কৰি উলিওৱা অভিনন্দন গ্ৰন্থখনি শুভ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ উপেন ৰাভা হাকাচামে। বিশিষ্ট সাংবাদিক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ সভাপতি মোহনলাল বসুমতাৰী আৰু দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিপেন দেউৰীয়ে তিলু সোণোৱালৰ সাহিত্যিক জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। মাধৱ মহন্তই আঁতধৰা অভিনন্দন অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইন্দ্ৰেশ্বৰ সোণোৱাল, প্ৰতাপ চন্দ্ৰ শৰ্মা, মহেন্দ্ৰনাথ হাজৰিকা, জয়ন্তদেৱ শৰ্মা, সাংবাদিক যোগেশ ওজা, মন্তুষ কোঁৱৰ, কবি মাখন কলিতা, নিৰঞ্জন দাস আৰু প্ৰফুল্ল ভূঞাই। দুবৰীৰ এখিলা পাতিও সৰগৰ বতৰা। এই দুবৰীৰ পাতখিলা প্ৰথমতে এই সৰগৰ বতৰাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো আৰম্ভণি হৈছিল এটা সাঁথৰৰ মাজেৰে, মই যদি পাহৰা। সেই সাঁথৰটো তিলু সোণোৱালদেৱে দৈনিক অসম কাকতত প্ৰকাশ কৰিছিল, হয় নে বাৰু? কোনোবা সময়ত মনত পৰা যেন মই কৰিছিল। গতিকে এটা সাঁথৰৰ আৰম্ভণি পৰৱৰ্তী পৰ্যায়ত আমাক এজন অসমক এজন বিশিষ্ট শিশু সাহিত্যিক। মই সেই সোৱাদতেই কৈছোঁ যে সাহিত্যৰথী বেজবৰুৱাই যি কথা কৈছিল, দুবৰীৰ একেটা পাতিও সৰগৰ বতৰা। এই দুবৰী পাতখিলা মোৰ দৃষ্টিত এই সাঁথৰটো আছিল আৰু পৰৱৰ্তী পৰ্যায়ত এবেও দুবেও তেওঁ জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন পৰ্যায়ত সাহিত্য কৰ্মৰ যোগেদি এক নতুন ধাৰাৰ সৃষ্টি কৰিলে। বিশেষকৈ শিশু সাহিত্যিকৰ ক্ষেত্ৰত আমি যিয়ে খৰাং দেখিব পাইছিলোঁ, কিন্তু তিলু সোণোৱালদেৱে তাক অত্যন্ত একান্ত চিত্ৰে আন্তৰিকতাৰে দায়বদ্ধভাৱে সেই দায়িত্ব পালন কৰিলে। মোৰ পিতৃ আটাইতকৈ প্ৰিয় মানুহজন পৃথিৱীৰ এইজনে আৰু মোৰ মাতৃও, আজি মাতৃও হঠাৎ আছিল, বিশেষ কাম নোৱাৰিলে। মোৰ শৈশৱৰ গাঁও, তেখেতৰ গাঁও বহু ক্ষেত্ৰত আমাৰ সংগ্ৰামী জীৱন ধাৰাটো প্ৰায় একেই, আৰু সেইকাৰণে মোৰো জানিবলৈ মন যায়, তেখেতৰো জানিবৰ মন যায়। আচলতে গোটেই অসমৰ প্ৰায়বোৰ লোকৰে এতিয়াহে আমাৰ ইমান যোগাযোগ ব্যৱস্থা ভাল হ'ল, প্ৰায়বোৰৰে সংগ্ৰাম, বিশেষকৈ তেখেতসকলেতো তথাপি অসমীয়া ক'লেও এক সংগ্ৰাম পৰম ধৰণৰ যিটো আমাৰ সোণোৱালৰ ভাষা, আমাৰতো আৰু
একেবাৰে বঙালী মিক্স এটা এক ধৰণৰ ভাষা বয়সত তেখেতক আমি পৰমী হ'ল যে তেখেতৰ গুণমুগ্ধ সকলে আমি অভিনন্দন গ্ৰন্থ ৰচনা কৰি প্ৰায় 2 বছৰ 1.5 বছৰ প্ৰস্তুতি আজি এই আছে গতিকে ইমান বৰ গ্ৰন্থ প্ৰায় 40 বছৰ ধৰি লিখি আহিছে শিশু সাহিত্যিকটো হয়ে তেখেতৰ বেলেগ সাহিত্য কম কিন্তু শিশু সাহিত্যিক হিচাপে খুব ভাল প্ৰতিষ্ঠানৰ পৰা তেখেতে বঁটা সাহিত্যিক হিচাপে কম উপন্যাসিক নহয় সৰু উপন্যাস ধৰ্মী কিবা আছে গতিকে মই বেছি আপোনালোকৰ সময় নলওঁ মই একান্ত ব্যক্তিগত কথা কৈ মই গৌৰৱবোধ কৰিছোঁ গতিকে আজিলৈকে নিখুঁতভাৱে কোনো বানানৰ ভুল মই দেখা নাই বৰ সুন্দৰভাৱে নাটক ধুনীয়া সুযোগত আৰু শেষৰ ফালে আপোনাৰ আলোকচিত্ৰ হৈছে ধুনীয়াকৈ উলিয়াইছে তেখেতৰ চব ফালৰ পৰা এইটো ৰাভা আমাৰ পাজাৰ বুলি কয় সৰু যেনেকৈ কাম নাই গতিকে আৰু এইখন কিতাপ থাকে মোৰ আটাইতকৈ দামীয়ে আৰু মানে প্ৰকৃতিবোৰ বুলি কয় চাগে এখেতৰ হাতত পোৱা নাই ক্লেন্স এণ্ড চাৰ্নেম অফ ইণ্ডিয়ান পিপুল এণ্ড ট্ৰাইবছ অফ আছাম ইয়াতে মানে ইংলিছত কেৱল সকলো ফটো আজিলৈকে চব পাইছে জীৱনত এটা এনেকুৱা ব্লগ কৰিব মন নাছিল কৰিলোঁ এইখনে আপোনাক আমি তেখেতৰ মাজত দেখিবলৈ পাওঁ এনে এজন অমান্য চৰিত্ৰ এজন এক অমান্য ব্যক্তিত্ব মুখৰ আগত খুব বেছি কথা কোৱা অনুচিত তথাপিও আমি তেখেতৰ যিটো শান্ত কম্য যিটো ব্যক্তিত্বৰ এগৰাকী অধিকাৰী যাৰ প্ৰেজেঞ্চটোৱে এটা আনন্দ দিয়ে ব্যক্তিৰ উপস্থিতিত যেতিয়া আনন্দময় হয় উপনিষদত বৰ ধুনীয়াকৈ কৈছে ব্যক্তি সত্তাটোৱে যেতিয়া কাৰোবাক আনন্দ দিয়ে সেই ব্যক্তি সত্তাৰ অৰা বুলি অৰাটো অসমীয়াত কি বুলি ক'ব নাজানো তেওঁৰ যিটো অৱয়ব মানসিক যিটো অৱয়ৱটোৱে যেতিয়া আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে তেতিয়া সেই ব্যক্তিজনৰ জন্মলাভৰ সাৰ্থকতা কৰা আমি যদি চাওঁ দিলীপ সোণোৱাল দেৱৰ এই গোটেই যেতিয়া আমাক এতিয়াও মৰমেৰে অত্যন্ত যেতিয়া সম্বোধন কৰে বা আমাৰ পিতৃ মাতৃয়ে যেতিয়া দেখা পায় মই দেখোঁ তেওঁলোকৰ মনটোৰ কেৱল আনন্দময় হৈছে এই যে আপোনাৰ ব্যক্তি সত্তাটোৱে কাৰোবাক আনন্দ দিয়ে এইটো আপোনাৰ জীৱনটোৰ কাৰণে এটা এচিভমেণ্ট গিভিং এ অহা নাই আকাশৰ পৰা নাম মোৰ জোনাকী ধৰাৰ প্ৰাণী বুলি চিনাকি আজি আমাৰ কেৱল যোৰহাট অঞ্চলৰে নহয় গোটেই অসমৰ সাহিত্য জগতৰ শিশু সাহিত্যিক হিচাপে পৰিচিত তিলক সোণোৱাল ডাঙৰীয়াৰ ৰচনা সমগ্ৰ অভিনন্দন গ্ৰন্থ তেখেতৰ অভিনন্দন গ্ৰন্থ আজি উন্মোচিত হৈ গ'ল যোৰহাট প্ৰেছ ক্লাবত আৰু মই এগৰাকী উন্মোচক হিচাপে নহয় তেখেতৰ ৰচনাৱলী যোৱা কেইবাবছৰ ধৰি মানে মই পোৱাৰ সৌভাগ্য হৈছিলে গতিকে আজি এনে এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাই মই খুব আনন্দিত আৰু মানুহগৰাকী এতিয়া প্ৰায় 70 বছৰৰ বয়স হৈছে গতিকে অলপ দেৰিয়ে হৈছে তেখেতক আচলতে আৰু আগতে এই অভিনন্দন গ্ৰন্থখন তেখেতৰ অনুৰাগীসকলে লিখি উলিয়াব লাগিছিল অৱশেষত ডক্টৰ জ্যোতিৰেখা হাজৰিকা মোৰ ভগ্নী স্থানীয় JB কলেজৰ জ্যেষ্ঠ অধ্যাপিকা তেওঁৰ মানে সম্পাদনাত বৰ সুন্দৰকৈ প্ৰায় 300মান পৃষ্ঠাৰ কেইবাটাও তেখেতৰ আত্মীয় স্বজন তেখেতৰ বিভিন্ন সাহিত্যকৃতি বিশেষকৈ শিশু সাহিত্যিক হিচাপে আৰু তেখেতৰ ৰচনাৱলীৰ ওপৰত আৰু তেখেতৰ ব্যক্তিগতভাৱে লগ পোৱা কেইবাগৰাকীও ব্যক্তিয়ে বৰ নিৰ্মভাৱে তেখেতৰ বিষয়ে লিখিছে আৰু মই ভাবোঁ তেখেতৰ এই চেগতে তেখেতক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেত শিশু সাহিত্যিক হিচাপে বহুতৰ মাজত বিশেষকৈ সমালোচকৰ মাজত চকুত পৰা নাই সাধাৰণ ছাত্ৰ ছাত্ৰী বা আগৰ যি চাম তেওঁলোকৰ হাতত পৰিছে কিন্তু বৌদ্ধিক মহলত তেখেতে যিমান চৰ্চা হ'ব লাগিছিল বা বঁটা বাহন পাব লাগিছিল এতিয়ালৈকে অসম সাহিত্য সভাৰ এটা বঁটা 91 চনতে পাইছিলে আৰু সাহিত্যশ্ৰী বুলি আম্বেদকাৰ বঁটাও পাইছে কিন্তু শিশু সাহিত্যিক হিচাপে তেখেতৰ যিখিনি আমাৰ বিজ্ঞানী বা সাধু কথাৰ বাহিৰত তেখেতে গোটেই অসমৰ ঐতিহ্য আৰু অসমৰ সংস্কৃতিক শিশুসকলক পৰিচয় কৰি দিয়াৰ কাৰণে যিখিনি কাম কৰিছে মই ভাবোঁ শিশু সাহিত্যিক হিচাপে তেখেতৰ এইটো এটা একক আৰু অনন্য এটা
তেখেতৰ প্ৰতিভা। ধন্যবাদ। ৰামধেনুৰ সকলো ৰঙেৰে সমাহিত এই মঞ্চখনি আজি উন্মোচন কৰিলে অসমৰ এগৰাকী বিশিষ্ট ভাষাবিদ গৱেষক ডক্টৰ উপেন্দ্ৰ বাহা কাছামে আৰু সম্পাদক হিচাপে আজি মই আটাইতকৈ সুখী। অৰ্থাৎ সোণোৱাল জনগোষ্ঠীৰ পৰা ওলাই অহা এগৰাকী শিশু সাহিত্যিক, মুখ্যতঃ শিশু সাহিত্যিক তিলু সোণোৱালে আজি প্ৰাণ পালে বুলি মই ক'ব খোজোঁ। বিশেষকৈ তেওঁ অন্তৰ্মুখী, তেওঁ কেতিয়াও নিজৰ যশস্যা নিবিচাৰে। তেওঁৰ প্ৰতিটো লেখাৰ লগতে মই 2005 চনৰ পৰা জড়িত। অৰ্থাৎ তেওঁৰ পৰৱৰ্তী যিখিনি গ্ৰন্থ প্ৰকাশ পাইছে 2005 চনৰ পৰৱৰ্তী প্ৰত্যেকখন গ্ৰন্থৰে প্ৰকৃতাৰ মই আৰু সম্পাদক মই আৰু প্ৰকাশৰ আগলৈকে সকলো কাম ময়ে কৰি আহিছোঁ। তিলু সোণোৱালৰ ৰচনাৱলী, বিশেষকৈ শিশুৰ ৰচনাৱলী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড যেতিয়া মই সম্পাদনা কৰিছিলোঁ, সম্পাদনা মানে মই গোটেইখিনি চাইছিলোঁ। তেওঁ কৈছিল যে তোমাৰ নামটো দিয়া সম্পাদক হিচাপে। মই দিয়া নাছিলোঁ এই কাৰণেই যে সাহিত্য একাডেমীৰ দৰে যিবিলাক বঁটা দিয়া হয়, আগতে যেনেকৈ গগন চন্দ্ৰ অধিকাৰীয়ে সমগ্ৰ ৰচনাৱলীৰ কাৰণে তেওঁ বঁটা পাইছিল, সাহিত্য একাডেমী শিশু সাহিত্য বঁটা, তেনেকুৱা এটা মোৰ আশা আছিল যে তিলু সোণোৱাল দেৱে অন্ততঃ তেওঁৰ শিশুৰ ৰচনাৱলীৰ কাৰণেই তেওঁ হয়তো সাহিত্য একাডেমী শিশু সাহিত্য বঁটাৰ দৰে এটা সন্মানীয় বঁটা অসমলৈ লৈ আহিব। কিন্তু বৰ দুখিত, তেওঁ আচলতে আজিলৈকে উপেক্ষিত হৈ আছে। আৰু সেইবাবে শেষত ক'ভিডৰ ঠিক আগতেই তেওঁৰ এখন অভিনন্দন গ্ৰন্থ দায়িত্বটো মোক দিছিল আৰু লগত দুগৰাকী সহকৰ্মীও দিছিল। কিন্তু শেষত কামটো নহ'লগৈ। নোহোৱা দেখি তেওঁ অলপ বেয়াও পাইছিল যে কামটো পিছুৱালোঁ নেকি। আচলতে মই দুখন গ্ৰন্থ একেলগে কৰি আছিলোঁ, দীপ্তি ফুকন পাটগিৰি আৰু তিলু সোণোৱাল দেৱৰ। এখন 700 পৃষ্ঠা প্ৰায় আৰু এখন 330 পৃষ্ঠাৰ আজি যিখন উন্মোচন হ'ল। এটা কথা হ'ল যে ইয়াত যদি যিখিনি লেখা আছে তাত তিলু সোণোৱাল দেৱৰ ব্যক্তিত্ব, কৃতিত্ব, তেওঁৰ লেখাসমূহৰ সকলো দিশ, বিশেষকৈ শিশু সাহিত্যিক এগৰাকীৰ যিখিনি দিশে তেওঁ আচলতে বৰণীয় হৈ পৰিছে, বৰেণ্য হৈ পৰিছে, সকলো দিশখিনি উন্মোচিত হৈছে। মই সম্পাদনা কৰোঁতে এনে এটা দিশ বাদ দিয়া নাই য'ত তেওঁৰ এখনো কিতাপ যাতে বাদ নপৰে। আৰু লগতে তেওঁৰ যিখিনি ব্যক্তি, তেওঁৰ বন্ধুত্ব সেইখিনিতো আছে। লগতে গৱেষণামূলক দৃষ্টিভংগীৰে তেওঁৰ প্ৰতিখন গ্ৰন্থৰ ইয়াত ব্যাখ্যা আগবঢ়োৱা হৈছে। লগতে তেওঁৰ সম্পৰ্কে সকলো ব্যক্তি, বিশেষকৈ ভাল লাগিছে যে বড়োমূলীয় যিখিনি অনুষ্ঠান, বড়ো সাহিত্য সভা, সোণোৱাল সাহিত্য সভা, লগতে অসম সাহিত্য সভাৰ সকলো লোকে তেওঁক আচলতে অভিনন্দন জনাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। মই আশাবাদী যে সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰা ওলাই অহা এজন একেবাৰে ভিতৰৰ বৰহোলাৰ মাটিখোলা গাঁৱৰ ভিতৰৰ এগৰাকী ব্যক্তিয়ে অসমৰ কাৰণে ইমান নিৰ্মোহভাৱে একেবাৰে একান্তভাৱে কাম কৰিছে, কিন্তু আমি কেতিয়া তেওঁক স্বীকৃতি দিম? মোৰ এটাই আশা সমগ্ৰ অসমবাসীৰ বাবে, ভাৰতবাসীৰ বাবে, যে সাহিত্যশ্ৰী আম্বেদকাৰ বঁটাৰে বিভূষিত 1991 চনতে নকুল চন্দ্ৰ সভাপণ্ডিত বঁটাৰে অসম সাহিত্য সভাই তেওঁক সন্মানিত কৰা এগৰাকী ব্যক্তিক আমি একবিংশ শতিকাৰ তৃতীয় দশকতো কিয় আমি আচলতে তেওঁৰ কথা ভবা নাই। মই আশাবাদী যে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদিয়ে তেওঁৰ সাহিত্য চৰ্চাৰ অধ্যয়ন হওক, তেওঁৰ সাহিত্য চৰ্চাৰ বিষয়ে গৱেষণা হওক আৰু PhD-লৈকে তেওঁৰ আচলতে সাহিত্য কৃতিয়ে চুব পাৰে, কিয়নো তেওঁৰ সম্পাদিত, তেওঁৰ লিখিত কেৱল মৌলিক শিশু আৰু কিশোৰৰ উপযোগী, একমাত্ৰ কিশোৰৰ বাবে উপযোগী গ্ৰন্থৰ সংখ্যাই 30খনৰ সীমা চুলে। গতিকে এগৰাকী নিৰ্মোহ শিশু সাহিত্যিক আৰু কিশোৰৰ বাবে সাম্প্ৰতিক যিটো সময় হৈছে, শিশুসকল উশৃংখল হৈছে, কিশোৰসকল বাট এৰি অবাটে গৈছে, এই সময়ত যদি তেওঁৰ সাহিত্য পঢ়ে, মই ভাবোঁ প্ৰত্যেক যদি মাক দেউতাকে তেওঁলোকৰ যদি কথাবিলাক অকণমান যদি আন দিশলৈ নিয়ে, তেনেহ'লে শিশু সাহিত্য আৰু কিশোৰ সাহিত্যৰ বাবে তিলু সোণোৱালৰ গ্ৰন্থই পঢ়াব লাগিব বা নিজেও পঢ়িব লাগিব। মই আশাবাদী তিলু সোণোৱাল দেৱে যিখিনি কচৰত কৰিছে, যিখিনি সেৱা আমালৈ আগবঢ়াইছে, তেওঁৰ সাহিত্য কৃতিয়ে নিশ্চয় যথাৰ্থ ৰূপ পাব আৰু তেওঁৰ যিখিনি সমাদৰ পাব লাগে, নিশ্চয় সেই সমাদৰ অসমবাসীয়ে দিবলৈ আগবাঢ়ি আহিব।